এইবাৰ বিহাৰৰ দৰে অসমতো ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰৰ। অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব এই ভোটাৰসকলৰ নাম। সবিস্তাৰে চাওক। 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব নাম। ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ চৰকাৰৰ। সংশোধিত ভোটাৰ তালিকাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব লৰেণজ্যোতি গগৈ। বিজেপিয়ে অসমতো বিহাৰৰ দৰে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ভৱিষ্যত নিৰ্ণয় কৰিব পৰা মুছলমান বহু ভোটাৰৰ নাম কৰ্তন কৰিছে বিজেপি চৰকাৰে। ভোটাৰ তালিকা সন্দৰ্ভত এজেপিৰ সভাপতি লৰেণজ্যোতি গগৈৰ ক্ষোভ। বহি ৰাজ্যৰ পৰা ভোটাৰ আনি নিৰ্বাচন অনুষ্ঠিত কৰিব বিজেপি চৰকাৰে। বহু দিনৰে পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী আৰু বিজেপি দলটোৱে এই ষড়যন্ত্ৰ ৰচিছে। ৰাজ্যত 10,000 মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। অধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা সমষ্টিত কৰ্তন কৰা হ'ব এই ভোটাৰ তালিকাৰ পৰা নাম। ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তনৰ এই ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থাপন। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা বেকাৰ যুৱক। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব এতিয়াৰ পৰা। ৰাজ্যত আহি আছে বিকশিত ভাৰত আইন। সবিস্তাৰে চাই লওক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা লোক। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপন। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইন জিৰাম-জিৰ জৰিয়তে বিজেপিৰ চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। ৰাজ্যত এতিয়াৰ পৰা আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ব নতুন বিধেয়ক। জিৰাম-জিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব, গাঁৱৰ মানুহে কামো পাব। বিজেপিৰ চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। পুৰণি আখুৱা দূৰ কৰাৰ সংকল্প বিজেপি চৰকাৰৰ। জব কাৰ্ডৰ সংস্কাৰীমুখী পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আহিল পূৰ্বৰ গ্ৰাম্য উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত। অংগনবাদীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম। 2005 চনৰ পৰা 2025 চনলৈ 33% মানুহ 60 ঊৰ্ধৰ। এয়া সম্পূৰ্ণৰূপে অসম্ভৱ কথা। এই আঁচনিত দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম্য উন্নয়নত আৰু নচলিব এতিয়াৰ পৰা দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰিং। সময়মতে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। নিবনুৱা ভাত্তাৰ বাবে লোৱা হৈছে সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। 1 নম্বৰ বিশুদ্ধ খোৱা পানী। 2 নম্বৰ গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ। 3 নম্বৰ কৃষকৰ আন্তঃগাঁথনি মহিলা উন্নয়ন। 4 নম্বৰ দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য। পৰৱৰ্তী খবৰ। এইবাৰ বাংলাদেশীক পুছবেক নীতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ABMCৰ সভাপতি টাইছেন হুছেইনৰ। এটা পৰিয়ালৰ 10জন ভাৰতীয় হ'লে কেনেকৈ এজন বাংলাদেশী হয়? চৰকাৰে গ্ৰহণ কৰা পুছবেক নীতি সম্পূৰ্ণ সংবিধান বিৰোধী। সবিস্তাৰে চাওক। বাংলাদেশ পুছবেক নীতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ABMCৰ সভাপতিৰ। এটা পৰিয়ালৰ 10জন সদস্য ভাৰতীয় হ'লে কেনেকৈ বাংলাদেশী হয় এজন ব্যক্তি? চৰকাৰে গ্ৰহণ কৰা পুছবেক নীতি সম্পূৰ্ণ সংবিধান বিৰোধী। বাংলাদেশীসকলক ন' মেন্স লেণ্ডলৈ পুছবেক কৰা হৈছে। বাংলাদেশী পুছবেকৰ বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাকো কটিপূৰ্ণ আখ্যা। পুছবেক নীতিৰ বিৰুদ্ধে ABMCয়ে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। ABMCৰ সভাপতি টাইছেন হুছেইনৰ এই ডাঙৰ মন্তব্য। এনেদৰে ৰাজ্যৰ বাংলাদেশী পুছবেক নীতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ABMCৰ সভাপতি টাইছেন হুছেইনৰ। পৰৱৰ্তী খবৰ।